গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। ৰাতিপুৱা মই উঠা অলপ দেৰি হ'ল, কাৰণ আজি অলপ দেৰিকৈ টোপনি মাৰিছিলোঁ, কাৰণ বৰষুণত শুব পৰা নাই। আৰু এয়া মোৰ হিৰ' টোপনি মাৰিছে, ৰাতি শুব পৰা নাই, উল্টা ফুল্টাকৈ মাৰি আছে টোপনি। কাৰণ বৰষুণ দিলে আমাৰ খিৰিকীদি পানী ছিটিকি আহে, সেইকাৰণে শুব পৰা নাই। এইটো আমাৰ খিৰিকীদি পানী ছিটিকি আহি পালেঙৰ চব ভিজি গৈছিলে। এয়া মোৰ ল'ৰাটো উঠিলে। গুড মৰ্ণিং বাবু। টোপনিৰ পৰা উঠি যদি ল'ৰা ছোৱালীক হাঙাটো দেখা পায়, ফূৰ্তি দেখা পাওঁ, তো ভাল লাগে মোৰ মনটো। দিনটো যে এনেকুৱা লাগে যে দিনটো মোৰ সফলতা হৈ গ'ল। উঠাৰ পিছত অলপ বাহিৰ ওলাই গ'লোঁ আৰু দেখিলোঁ চোতালবোৰ পূৰা ভিজি গ'ল, কাৰণ এনেও ভিজাই আছিলে, কাৰণ বানপানী পূৰা ভিজা আছিলে। চাওক, আৰু মোৰ এয়া হিৰ' কাজিয়া হণ্ডা। পিছত উঠি মই ব্ৰাছ কৰিবলৈ ল'লোঁ, কাৰণ অলপ আজি কাম আছে। দেখাওঁ আপোনালোকক কি কাম আছে। ব্ৰাছ কৰি চাহ আহিল, লাল চাহ। আমি লাল চাহেই খাওঁ, ল'ৰাৰ লগত ল'ৰা। তাকেতো বিস্কুট খুৱাই আছোঁ মই, চাহ ডুবাই খাব বোলে বুলি। এয়া আমাৰ খুৰাৰ ল'ৰা, বেচেৰা তাৰ টনচিল হৈ আছে কাণত। এইবুলি মই ৰাতিপুৱা কামবোৰ ধৰিলোঁ। এয়া আজি মিস্ত্ৰী আহিব বুলি, মিস্ত্ৰী মানে লগৰকেইটা অলপ সহায় কৰিব আহিব, কাৰণ পানীত ঘৰবোৰ পূৰা ডুবি গ'ল। আৰু এয়া মোৰ হিৰ' চাওক, কি কাম কৰি আছে। সি বোলে কাম কৰিব মোৰ লগত, বেলচা মাৰি আছে। এই চাওকচোন, কিমান জোৰে বেলচা মাৰি আছে। আৰু এয়া চাওক, মোৰ লগৰ দুটা আহিল মোক অলপ সহায় কৰিবলৈ কামলৈ। মই ভিডিঅ' উঠাই আছে বুলি সি লাজ লাগিলে। এই ৰুমটোৱে মই আজি ঢালাই কৰিম। গৈ আমি কামবোৰ যাত্ৰা কৰিলোঁ। আমাৰ তৰমুজ মাৰিলোঁ প্লেন কৰি। কৰাৰ পিছত অলপ সৰু পাথৰ আছে, নিমিলিছিলে, সেইকাৰণে অলপ মিলাই দিলোঁ সৰু পাথৰ দি। এয়া মোৰ হিৰ'ই কাম কৰি আছে। লগৰকেইটাৰ লগত কাম কৰি বৰ ভাল লাগে, কাৰণ কি কৰে, মোৰ অলপ বালি আৰু চিমেণ্টৰ অলপ কম হ'ব বুলি মই হাৰ্ডৱেৰ দোকানলৈ গ'লোঁ। হাৰ্ডৱেৰ দোকানত বস্তু ল'লোঁ, চিমেণ্টৰ বেগ বালচিয়াম। এয়া চাওক কি আৰামত শুই আছে। কি ফেনেটিক, টোপনি লাগি গ'ল চাগে তেখেতৰ। আৰু মই আকৌ ঘৰলৈ গুচি আহিলোঁ অৰ্ডাৰটো দি। তাৰপিছত পাথৰবোৰ মই উঠোৱা ষ্টাৰ্ট কৰিলোঁ, কাৰণ অলপ ভিতৰত কম আছে মিলাবৰ কাৰণে, বাকী থাকি গৈছিলে। এয়া মোৰ লগৰটোৱে মছলা মিক্সাৰটো ষ্টাৰ্ট কৰিলেই, কাৰণ কাম আৰম্ভ কৰিব লাগিব এতিয়া, কাৰণ সময়ো নাই, কাৰণ গৰমৰ ছিজন। এয়া বালু আহিল, চিমেণ্ট দুবেগা লৈ আহিলে, ধুনীয়াকৈ মিছাই আছে। ভাগৰ লাগিল তেখেতৰ পাছত, সি কাম কৰি আছে। মটাৰটি পাইপ দিলোঁ টেক্সিত। সেইফালে আলহী আহিছিলে মাহঁতে। তাৰপিছত আমি মছলা মিচোৱাটো তাতে চিটিয়াই দিলোঁ পাতলাকৈ, কাৰণ তাত পানী আকৌ দিবই লাগিব। পানী ষ্টাৰ্ট কৰি দিলে কি আৰাম লাগিছে মটৰ লগত পানী দি। তাৰপিছত মই নিজেও তৰমুজ মাৰিলোঁ, কাৰণ মিলাব লাগিব, অকলে নোৱাৰে সিহঁতে। চব লগত কাম কৰিলে অলপ ভাল লাগে, সেইকাৰণে চবৰ লগত মানে কাম কৰি আছোঁ। তাৰপিছত চব কাম কৰি অলপ মছলাবোৰ ব্লেণ্ড কৰি দিলোঁ। গৰমো বহুত ভাৰী আছিলে সময়ত, সেইকাৰণে আমি লাহে লাহে কাম কৰি আছোঁ। এয়া আমাৰ মিস্ত্ৰী কয়,
তাৰপিছত জাগা অলপ শুকান আছিলে সেইবুলি পানী অলপ ছটিয়াই দিলোঁ। ছটিয়াৰ পিছত আকৌ কাঠেৰে প্লেন কৰিলোঁ। প্ৰায়বোৰ কাম চেচেই হ'ল, অলপ বাকী আছে। এয়া চাওক কিমান ধুনীয়া কৰিলে। তাৰপিছত ইফালে ওপৰতে অহা যোৱাৰ কাৰণে ব্যৱস্থা এটা কৰি দিলোঁ কাঠ দি, কাৰণ মানুহ অহা যোৱাৰ ভিতৰত যাব লাগিব ৰাস্তা এটা। আৰু এয়া চাওক মই হিৰ' এয়া বোলে কাম কৰিব মিস্ত্ৰী কাম। তাৰপিছত মই কাম বন শেষ কৰি গা পা ধুই অলপ ৰেষ্ট কৰি গাঁৱলৈ বুলি অলপ ওলাই গ'লোঁ। আজিলৈ ইমানেই। নেক্সট ভিডিঅ' চাবলৈ মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, লগত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ অহা দিনলৈ এনেকুৱাই ভাল ভিডিঅ' মই আপোনালোকলৈ আনি থাকিম বা বনাই থাকিম। এইটোৱে মই নতুন হয়, কাৰণ ইমান মই নাজানো, হয়তো কিবা কিবি ক'বও পাৰোঁ, আপোনালোকে বুজিবও নোৱাৰিব চাগে। যি হওক, নতুন ইউটিউব বনাইছোঁ, চেনেল খুলিলোঁ। ইয়াকে কৈ আজি নমস্কাৰ জনালোঁ। ধন্যবাদ।